ফাইনেল খেলা তেতিয়া মই জুনিয়ৰ হিচাপে সিনিয়ৰ টিমত খেলি আছিলোঁ আৰু তাত চান্স পোৱা নাছিলোঁ মানে মেইন টিমত খেলিবৰ কাৰণে মই এজ এ ছাবষ্টিটিউট তোমালোকে যদি অকণমান ভলীবল জানা 6জন প্লেয়াৰ খেলে 6জন বাহিৰত থাকে মই সেই বাহিৰত থকাৰ ভিতৰত তো বাহিৰত যেতিয়া আছোঁ বাকীকেইজনে খেলিব মই বাহিৰত ৰখি আছোঁ আৰামছে ডুবাইত একদম গোটেই পাব্লিক ফুল ক্ৰাউড তাত ইণ্ডিয়ান পাব্লিক বহুত আছে আৰু ইণ্ডিয়া পাকিস্তান খেলা হ'লেতো বহুত ক্ৰাউড হয় তো মই পাছফালে ৰখি আছে টুনিছে জিকিলে এটা ছেট ইণ্ডিয়া জিকিলে থাৰ্ড ছেটটো টুনিছে জিকিলে ফ'ৰ্থ ছেটত 24, 22, 23 পইণ্ট হৈ আছে মানে আমি 1 পইণ্ট পাই গ'লে আমি জিকি যাম সেইটো সময়ত ঘপককৈ কোচজনে মোক মাতি পেলাই ছাবষ্টিটিউট কৰি মানে ব্লক দিব লাগে ব্লক মোৰ ভাল আছিলে মোক ক'লে আমি চেঞ্জ কৰ বুলি কৈ পেলাই মোক যেনে যেনে আহি পেলাই মোক সোমাই দিলে ভিতৰত মইতো আৰামত ৰখি আছিলোঁ ৱাৰ্ম আপ চৰ্ম আপ কৰা নাই ভিতৰত সোমাই গ'লোঁ লাইট দেখা পাইছোঁ ইফালে একদম প্ৰকাণ্ড আফ্ৰিকান প্লেয়াৰ আৰু ঘপাঘপ বুকুখন একদম ধপধপাই উঠে নহয় কেতিয়াবা এনেকুৱা হ'লে মোৰো হৈছে তেনেকুৱা এতিয়া মই সোমাই গ'লোঁ মোৰ ভৰি চৰি চকু অলপমান কঁপিছোঁ মই ঘপককৈ আহি গ'লোঁ তাৰপিছত আমাৰ ফালৰ পৰা এনেকৈ ছাৰ্ভিচ কৰি দিলে ইফালৰ পৰা বল এটা ঘূৰি আহিলে মই সেই বলটো যদি এটেক কৰি দিওঁ আমি পইণ্ট পাই আমি ছেমিফাইনেলত গুচি যাওঁ আৰু মই কি কৰিলোঁ এটেক কৰি দিলোঁ আৰু লাষ্টৰ লাইনডালৰ 2 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ বাহিৰত লাইনটো পৰি গ'ল লাইন চেণ্ডালে এনেকৈ কৰি দিলে পইণ্ট ইকুৱেল হৈ গ'ল তাৰ পাছৰ পইণ্টটো গুচি গ'ল 19 5 ছেটত জিকি গ'ল ইণ্ডিয়া হাৰি থাকিল 1-1-2000 চনত আৰু তাৰ পাছত যেতিয়া মই ওলাই আহিছোঁ তেতিয়া আমাৰ যোনজন কেপ্টেইন যোনজন মেইন প্লেয়াৰ ৰবিকান্ত ৰেড্ডি বহুত ভাল প্লেয়াৰ অৰ্জুনে এৱাৰ্ড পালে পিছত মোৰ মুখৰ ওচৰত আহিলে তোনে হালোৱা দিয়া আৰু তেতিয়া ভাবি চোৱা মই আকৌ সেই মোৰ সৰু কালৰ ঘৰলৈ গুচি গ'লোঁ একদম সোমাই গ'লোঁ মই আৰু সেই বুকুখন মানে এনেকৈ কঁপিব ধৰিলে মোৰ কাৰণ তোমাৰ যদি এটা সৰু ভুলৰ কাৰণে তেতিয়া ভাবিছিলোঁ ডাঙৰ বস্তু বুলি যে তোমাৰ যদি এটা সৰু বা মোৰ ভুলৰ কাৰণে যদি ইণ্ডিয়া হাৰি গৈছে তাৰমানে কেনেকুৱা এটা অৱস্থা হয় গোটেই ইণ্ডিয়াক হাৰুৱাই দিলোঁ তাতকৈ ডাঙৰ বুজা মই সেইটো সময়ত হয়তো পোৱা নাছিলোঁ ঘূৰি আহিলোঁ মই একদম অকলশৰীয়া হৈ গ'লোঁ ৰুমৰ ভিতৰত সোমাই গ'লোঁ মেডামে আজি কগনিটিভ ইম'চনেল ডিছঅৰ্ডাৰৰ কথা কৈছে চবেই সেই বস্তুটো এতিয়াহে মই বুজি পাইছোঁ ৰিলেট কৰিব পাৰিছোঁ একো বস্তু ভাল নলগা হৈ গ'ল নিজকে নিজে ব্লেম কৰাৰ নিচিনা হৈ গ'লোঁ ভলীবল যোনটো মোৰ লাইফ আছিলে ভলীবলত মই বেয়া পোৱা হৈ গ'লোঁ মই ফিল্ডত নোযোৱা হৈ গ'লোঁ খাবলৈ মন নকৰা হৈ গ'লোঁ ৰাতি টোপনি নধৰে কেতিয়াবা ঘোচা মাৰিলোঁ এনাৰ্জিটো সোমাই আছে নহয় দৰ্জাত ঘোচা মাৰিলোঁ মা দেউতাহঁতৰ এইটো কথা পাতিব নহ'লোঁ তেতিয়া এচিডিহে আছিলে আৰু এইচব কথা আমি পাতাও নহয় কেতিয়াও ফেমিলি কোনে সহায় কৰিম মই ভাবোঁ যে কোনোবা আহি পেলাই ক'বহি মোক যে অকল তোৰ এটা পইণ্টৰ কাৰণে নহয় 25টা পইণ্ট আগতে খেলিছে বহুতকেইটা পইণ্টটো হাৰিছে তোৰ সেইটো পইণ্টৰ কাৰণে কিয় হ'ব মই ভাবোঁ যে কোনোবা আহি পেলাই মোক সঁহাৰি দিয়ক মানে এনেকুৱা এটা অৱস্থাত গুচি গ'ল হয়তো মই লাইফত আৰু ভলীবল নেখেলিলোহেঁতেন কেতিয়াও মানে একদম মোৰ মনৰ ভাৱ চাপ বেয়া হৈ গ'ল চব নিগেটিভ হৈ গ'ল কাৰোবাক দেখিলে খং উঠে ভলীবল খেলিলে খং উঠে কোনোবাই ভাল কথা ক'লে আৰু খং উঠে কোনোবাই এডভাইচ দিলেতো আৰু বেছি খং উঠে মই ভাবোঁ যে কোনোবাই মোক ভাল বুলি কওঁ কিন্তু আস্তে আস্তে মই ৰিয়েলাইজ কৰিলোঁ কোনো বাহিৰৰ এই গোটেই বস্তুটো মনত ধাৰণাহে বাহিৰৰ পৰা আহি পেলাই আমাক কোনো সহায় নকৰে চব বস্তুটো হয়তো ভিতৰতে সোমাই আছে ক'ৰবাত মই যদি নিজকে নিজেই মই যে ইমান ধুনীয়া মোৰ হাত ভৰি চব দিছে ভগৱানে তাৰপিছত আকৌ মই কিয় ব্লেম কৰি আছোঁ নিজকে আস্তে আস্তে মই কি ভাবিলোঁ নিজকে নিজে ভাল পাবলৈ অকণমান আৰম্ভ কৰিলোঁ মই যদি দেৰিলৈকে শুইছোঁ তেতিয়া মই ভাবোঁ যে মোৰ বডিটোৱে ৰিলেক্স পাইছে বহুত ভাল হৈছে মই এটা সৰু চকলেট দি পেলাই নিজকে ৰিৱাৰ্ড কৰোঁ মই আগতে যদি 1 ঘণ্টা দৌৰিব পাৰিছোঁ এতিয়া যদি মই 5 মিনিটো দৌৰিব পাৰিছোঁ মই ৰিৱাৰ্ড কৰা হ'লোঁ নিজকে অলপকৈ নিজকে নিজে ভাল পাবলৈ কাৰণে চেষ্টা কৰিলোঁ চুলি কাটিলোঁ গৈ পেলাই তাৰপিছত নতুন স্পৰ্টিং এটা কিনিলোঁ অলপকৈ মোক লাগিলে বহুত মাহ 5-6 মাহমান লাগিলে কাৰণ মই এইকাৰণে কৈ আছোঁ হয়তো তোমালোকে বেলেগ সময়ত এনেকুৱা ধৰণৰ এটা অৱস্থাত যাবা যেতিয়া মই বেংকলৈ যাওঁ তেতিয়া আমি উইথড্ৰল শ্লিপত এই পইচাটো উইথড্ৰ কৰিব লাগে মোৰ এনেকুৱাই হৈ গ'ল মোৰ নিজৰ দৰমহা মই 2000 টকা লিখি পেলাই তাত যেতিয়া মই উইথড্ৰল শ্লিপৰ কাউণ্টাৰত যাওঁ কেচিয়াৰৰ ওচৰত মোৰ এনেকুৱা লাগে মেডামগৰাকীয়ে সুধিব কিয় লাগে তোমাক 2000 টকা মোৰে পইচা কিন্তু ইমানেই ভিতৰত মোৰ ভয় সোমাই গ'ল কিন্তু মই আস্তে নিজক ৰিৱাৰ্ড দি 6 মাহ 8 মাহ লাগিলে মই ৰিকভাৰ কৰিলোঁ এবছৰ গুচি গ'ল মই ইণ্ডিয়াত যাবলৈ নগ'লোঁ 2002 চনত আকৌ ৰাছিদ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট আকৌ আমি তাত গ'লোঁ আকৌ মই টিমত আহিলোঁ আকৌ মই ছাবষ্টিটিউট ছিনিয়ৰ প্লেয়াৰ আছে তেতিয়া মই এখন এবছৰৰ পাছত আহিছোঁ ইউক্ৰেইনৰ লগত খেলা ইউক্ৰেইন হ'ল ৱৰ্ল্ড নম্বৰ 10 ছেমিফাইনেল খেলা আৰু গোটেই পাব্লিক ইণ্ডিয়ান পাব্লিক ফুল প্ৰথম 2টা ছেট ইউক্ৰেইন জিকিলে একদম সাংঘাতিক ধৰণে জিকিলে আৰু তাৰ এজন প্লেয়াৰ মই তেখেতক মেইন প্লেয়াৰকে তেখেতক মই চাই থাকোঁ ক'লে ৰাতিপুৱা সময়ত ব্ৰেকফাষ্টত লগ পাওঁ মই কেনেকৈ আজি যদি আহোঁতেন তেখেতৰ হয়তো ইয়াত লাগি গ'লহেঁতেন আৰু যেতিয়া আমি খাবলৈ থালিখন লওঁ আমি ব্ৰেকফাষ্টত যেতিয়া থালিখন লৈছোঁ তেখেতৰ আঙুলিকেইটা এনেকৈ ওলাই থাকে থালিখন ডাঙৰ থালি ইমানেই ডাঙৰ মোক ডাঙৰ দেখিছে নহয় মোক পাহৰি গ'ল আপোনালোকে এই 55 মানুহ ইয়াত লৈ পেলাই খাই কিন্তু মই চাই থাকোঁ যে
কাৰণ মই 2 বছৰ আগতে মই বহুত ডাঙৰ হেৰি সোমাই গৈছোঁ মই ইয়াক যদি মই পাওঁ নহয় ইয়াক নেৰো ডাঙৰ একদম ভিতৰৰ পৰা মনত সোমাই আছে ভিতৰত মই চালোঁ তাক ভালকৈ তেখেত বুলি ক'লে চৰি কিন্তু সৰু কালৰ মনৰ ভাবিছে তেনেকুৱা এতিয়া ফিল্ডত আছোঁ মই আকৌ ছাত্ৰীটো মই সেই মানুহজনকে চাই আছোঁ যে যদি মই চান্স পাওঁ সেই জেগাত মই কেনেকৈ তেখেতক ব্লক ধৰিম দুটা ছেট ইউক্ৰেইন জিকিলে পাব্লিক যাবলৈ ধৰিছে থাৰ্ড ছেটটো 25ত গেম হয় ইউক্ৰেইন 24 ইণ্ডিয়া 21 এটা ছাইড আউট হ'ল 22-24 কোচজন এজন বেলেগ এজন কোচ মোৰ ব্লক ভাল কাৰণে আগতে জানে মোক সেই এটা জেগাত চেঞ্জ কৰি দিলে মই তেখেতক চাই আছিলোঁ 22-23 স্ক'ৰ বল আহিলে সেই মানুহজনকে বনিলে তেখেতে এটেক কৰিব ধৰিলে মই জঁপিয়াই ব্লক কৰি এনেকৈ ঘূৰাই দি গোটেই ষ্টেডিয়াম দৌৰি দিলোঁ যিমান পাব্লিক বহি আছিলে চব উঠি গ'ল 23-24 দুটা ছেট আমি হাৰি আছিলোঁ 23-24 হৈ গ'ল তাৰ নেক্সট ছেটটো তেখেতে খঙত আহি পেলাই তেখেতৰ ছেটাৰটো কৈছে মোক বনাম মই ইয়াক দিম আমি দুটা একেলগ হৈ গ'লোঁ আমি ষ্ট্ৰেটেজি চেঞ্জ কৰিলোঁ আকৌ মাৰিলে আকৌ মোৰ হাতত লাগি বলটো এনেকৈ আহিলে আমি সেই বলটো স্ক'ৰ কৰিলোঁ 27-25 আমি সেই ছেটটো জিকিলোঁ আমি তাৰ নেক্সট ছেটটো জিকিলোঁ তাৰ নেক্সট ছেটটো জিকিলোঁ ৱৰ্ল্ড নম্বৰ 10ক প্ৰথমবাৰ ইণ্ডিয়া তাত হাৰুৱাই ফাইনেল জিকি পেলাই আমি ফাইনেলত গ'ল্ড মেডেল পাই আহিলোঁ মানে এইটো হয়তো ভগৱানৰ কিবা আছিলে বা কিবা হৈছিলে কিন্তু মই যদি সোমাই গ'লোহেঁতেন সেইটো হয়তো কেতিয়াও নহ'লে মই এইকাৰণে শ্বেয়াৰ কৰিছোঁ অকণমান ক'ৰবাত মেণ্টেল হেল্থ আৰু লেটছ টকৰ লগত হয়তো লিংক আছে আৰু যেতিয়া এই চব হৈ গ'ল তেতিয়া আমি ঘূৰি আহিলোঁ কাৰণ মোক বহুত মানুহে ছেক্ৰিফাইচ কৰি পেলাই মোক ইণ্ডিয়াত দিবলৈ পঠাইছিলে সেইকাৰণে এটা মন হ'ল যে আমাৰ গাঁও অঞ্চলত যোন চব